আজি এই ভিডিঅ'ত এটা ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ তোমালোকক FIUGPৰ অধীনত যিসকল ষ্টুডেণ্ট ছেকেণ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ আৰু ছিক্স ছেমিষ্টাৰ 2026 বৰ্ষত এই বৰ্ষ অধ্যায় কৰি আছা। তো ছেকেণ্ড ছেমিষ্টাৰৰ যিটো কমন পেপাৰ AEC, MDC, VEC আৰু SEC এই চাৰিটা বিষয়ৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ এটা AEC ছাবজেক্ট যিটো আছে আৰু ছিক্স ছেমিষ্টাৰ আছে BEC ছাবজেক্ট। তো এইবিলাক ছাবজেক্টৰ এইবাৰ 2026 বৰ্ষত তোমালোকৰ যিটো এক্সামিনেশ্যনৰ প্ৰগ্ৰাম বা তোমালোকৰ যিটো কোশ্চিন পেপাৰ আছে, তো এইবাৰ কলেজৰ পৰাই তোমালোকৰ দিয়া হ'ব নে ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া হ'ব, সেইখিনি তোমালোকৰ আজি এই ভিডিঅ'ৰ যোগেদি তোমালোকক জনাম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে কি কৰা, ভিডিঅ'টো শেষলৈ চাই থকা। তো আহা তোমালোকৰ যিটো প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামটো চাই তোমালোকক বুজাই দি আছোঁ। তো এইটো আছিল ছেকেণ্ড ছেমিষ্টাৰ প্ৰগ্ৰাম। তো ছেকেণ্ড ছেমিষ্টাৰ প্ৰগ্ৰামটো চালে দেখিবলৈ পোৱা যায় যে যিবিলাক মেজৰ আৰু মাইনৰ ছাবজেক্ট, সেই মেজৰ আৰু মাইনৰ ছাবজেক্টবিলাকৰ প্ৰগ্ৰামটো ইয়াত দিয়া আছে। তো ছেকেণ্ড ছেমিষ্টাৰৰ যিটো চাৰিটা কমন পেপাৰ আছে AEC, BEC আৰু MDC আৰু SEC, এই চাৰিটা ছাবজেক্টৰ তোমালোকৰ কেতিয়া হ'ব এক্সাম বা আৰু তোমালোকৰ যিটো কোশ্চিন পেপাৰটো আছে সেইটো কোনে কাটিব। তো যিটো তোমালোকৰ ফৰ্ম ফিল আপ যিহেতু ইতিমধ্যে আৰম্ভ হৈছে, ফৰ্ম ফিল আপত এটা শেষৰ ফালে এটা নোট দিয়া আছে। নোটটো চালে তোমালোকে গম পাবা যে এটা নোটটো চাই লোৱা যে এন এমাউণ্ট অফ ফ্ৰেছ 100 rupees এছ AEC, BEC, MDC আৰু SEC এক্সামিনেশ্যন ফি। তো তোমালোকৰ AEC, BEC, MDC আৰু SEC এক্সামিনেশ্যনৰ কাৰণে এটা ফি দিব লাগে 100 rupees। তো তোমালোকৰ যিহেতু আগতে এইটো দিব নালাগিছিল, কাৰণ এইবাৰ দিব লাগে, কাৰণ তোমালোকৰ এই AEC, BEC আৰু MDC ছাবজেক্টটো কি নিজৰ কলেজৰ পৰাই তোমালোকৰ কোচিংটো কাটিব বা তোমালোকৰ যিটো ৰুটিন বা প্ৰগ্ৰামটো আছিল সম্পূৰ্ণ মেইনটেইনটো কি কৰিব, তোমালোকৰ কলেজৰ পৰাই কৰিব। তো তাৰ কাৰণে তোমালোকৰ এটা এমাউণ্ট ধৰা হৈছে 100 rupees। তো তোমালোকৰ এইটো তোমালোকৰ যিটো প্ৰগ্ৰাম ফৰ্ম ফিল আপ আছে সেইটো চালে তোমালোকে দেখিলে পাবা, অথবা তোমালোকৰ এটা নটিচটো দিয়া হৈছে 22 এপ্ৰিলত, যিটো ৰেফাৰেন্স নাম্বাৰ GUG কন মিছ যিটো নটিচটো দিয়া আছে ৰেফাৰেন্স নাম্বাৰ, এই ৰেফাৰেন্স নাম্বাৰ নটিফিকেশ্যনত তোমালোকে দেখিবলৈ পাবা যে AEC, BEC আৰু MDC ছাবজেক্টৰ এইবাৰ 2026 বৰ্ষৰ যিটো এক্সামিনেশ্যনৰ যিটো ৰুটিন বা প্ৰগ্ৰাম আছিল কি কৰিব, কলেজৰ পৰাই দিয়া হ'ব। আৰু যিটো কোশ্চিন পেপাৰ আছিল এই কোশ্চিনটো তোমালোকৰ নিজৰ কলেজৰ পৰাই তোমালোকে কাটিব। এই নটিফিকেশ্যনটো চালে তোমালোকে গম পাবা। তো এইটো আছিল। এতিয়া আহা যিসকল ছাত্ৰ ছিক্স ছেমিষ্টাৰ পঢ়ি আছে, ছিক্স ছেমিষ্টাৰৰ যিটো প্ৰগ্ৰাম আছে প্ৰগ্ৰামটো চাওক। তো ছিক্স ছেমিষ্টাৰৰ প্ৰগ্ৰামটো যিহেতু কিমান তাৰিখত পাব্লিছ কৰিছে, 22 তাৰিখত এটা প্ৰগ্ৰামটা পাব্লিছ কৰিছে। এইটো আছে ফাইনেল এক্সামিনেশ্যন প্ৰগ্ৰাম। এই ফাইনেল এক্সামিনেশ্যন ৰুটিনটো চালে কি দেখিবলৈ পোৱা যায়, মেজৰ আৰু মাইনৰ ছাবজেক্টবিলাকৰ সেই প্ৰগ্ৰাম বা দিয়া হৈছে। এইবিলাক আছে মেজৰ আৰু মাইনৰ ছাবজেক্টৰ প্ৰগ্ৰাম। কিন্তু তোমালোকৰ যিটো BEC ছাবজেক্ট আছে সেই BEC এক্সামিনেশ্যনৰ যিহেতু এই প্ৰগ্ৰামত দিয়া নাই, তো এই BEC এক্সামটো তোমালোকে কোনে ল'ব। তো তোমালোকৰ যিটো ফৰ্ম ফিল আপ আছে ফৰ্ম ফিল আপত এটা নোট দিয়া আছে, নোটটো চালে তোমালোকে জানিব পাৰিবা যে এন এমাউণ্ট অফ 100 rupees এছ BEC এক্সামিনেশ্যন ফি। তো এই BEC ছাবজেক্টৰ কাৰণে তোমালোকৰ এটা ফি দিব লাগে 100 rupees। তো যেহেতু আগতে এইটো দিব নালাগিছিল, এইবাৰ দিব লাগে। তো ইয়াৰ কাৰণ হ'ল যে তোমালোকৰ যিটো BEC ছাবজেক্ট আছে এই BEC ছাবজেক্টে কি কৰিব, এইবাৰ তোমালোকৰ নিজৰ কলেজৰ পৰাই কি কোশ্চিনটো কাটিব আৰু তোমালোকৰ যিটো প্ৰগ্ৰাম আছিল সেই প্ৰগ্ৰামটো দিব। ইতিমধ্যে যিহেতু বহুতো কলেজে দি দিছে যে যিটো কমন পেপাৰ আছিল BEC, MDC আৰু SEC এইবিলাক ছাবজেক্টটো ইতিমধ্যে প্ৰগ্ৰামটো পাব্লিছ কৰিছে বহু কলেজেই, আৰু কোনো কলেজে কৰা নাই, তো কৰি ল'ব। তো এতিয়া যিসকলে ফ'ৰ্থ ছেমিষ্টাৰ পঢ়ি আছে, ফ'ৰ্থ ছেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু কোড ৰেজিষ্ট্ৰেশ্যন বা ফৰ্ম ফিল আপ বা ফাইনেল এক্সামিনেশ্যন প্ৰগ্ৰাম, এই তিনিটাৰ এটাও যিহেতু তোমালোকৰ দিয়া নাই বা হোৱা নাই, তো তোমালোকৰ অতি কম সময়ৰ ভিতৰতে এইবিলাক তোমালোকৰ প্ৰচেছটো আৰম্ভ হ'ব। তো যদি তোমালোকৰ যিটো প্ৰগ্ৰাম আছে প্ৰগ্ৰামটো যদি দিয়ে তো ঠিক এনেদৰে থাকিব। তো ফ'ৰ্থ ছেমিষ্টাৰ যেতিয়া তোমালোকৰ প্ৰগ্ৰামটো পাব্লিছ কৰিব, সেই ফ'ৰ্থ ছেমিষ্টাৰ প্ৰগ্ৰামত তোমালোকৰ কি মেজৰ আৰু মাইনৰ ছাবজেক্টৰ সেই প্ৰগ্ৰামটো দিয়া থাকিব। আৰু তোমালোকৰ যিটো AEC ছাবজেক্ট, তো এই ছাবজেক্টটো ঠিক এনেদৰে থাকিব। তোমালোকৰ কলেজৰ পৰাই তোমালোকৰ প্ৰগ্ৰামটো দিব আৰু তোমালোকৰ যিটো কোশ্চিন আছিল সেই কলেজৰ পৰা লোৱা হ'ব। তো ছেকেণ্ড, ফ'ৰ্থ আৰু ছিক্স ছেমিষ্টাৰ একেদৰে থাকিব। তোমালোকে AEC বা কমন যিবিলাক ছাবজেক্ট আছিল BEC আৰু SEC, MDC এইবিলাক ছাবজেক্টৰ এইবাৰ কি কৰিছে 2026 বৰ্ষত সম্পূৰ্ণ মেইনটেইন কলেজে কৰিব। কোশ্চিনবিলাক তোমালোকৰ কলেজৰ পৰা দিয়া হ'ব, প্ৰগ্ৰামটো তোমালোকৰ নিজৰ কলেজৰ পৰা দিয়া হ'ব। তো ভিডিঅ'টো ইমানেই আছিল।